জাপানীজ এনকেফেলাইটিছ সদৃশ আৰু জাপানীজ এনকেফেলাইটিছক লৈ NHMৰ তথ্য। জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৰোগীসকলে এতিয়াও GMCHত চিকিৎসাধীন হৈ আছে। 2026 চনৰ 17 জুনলৈকে অসমত 35টাকৈ জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত ধৰা পৰিছে। ৰাজ্যখনত এই পৰ্যন্ত জেই ৰোগত আক্ৰান্ত 7জনকৈ লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ সদৃশ 470জনকৈ আক্ৰান্ত আৰু 32জনৰ মৃত্যু হৈছে। এনেকুৱা ৰোগত আক্ৰান্ত ৰোগীক শংকিত নহ'বলৈ আহ্বান জনাইছে আৰু উচিত স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই। গতিকে এই সন্দৰ্ভতে আমি সবিশেষ জানিবলৈ বিচাৰিম। আমাৰ সৈতে ফোন লাইনৰ সংযুক্ত হৈছে কৌশিক তালুকদাৰ। কৌশিক তালুকদাৰ, অতি ভয়াৱহভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগ বৰ্তমান ৰাজ্যখনত সংক্ৰমণ হৈছে আৰু জানিব পৰা মতে এতিয়ালৈকে কিন্তু বহু লোকৰে মৃত্যু হৈছে, 7জনকৈ লোকৰ মৃত্যু হোৱা বুলি খবৰ আহিছে। গতিকে আপোনাৰ হাতত আৰু কি আপডেট আছে? কিমানজন ৰোগী এতিয়ালৈকে চিকিৎসালয়সমূহত ভৰ্তি হৈ আছে, বিশেষকৈ GMCHত কিমানজন ৰোগী ভৰ্তি হৈ আছে জানিব বিচাৰিম। কৃষ্ণ, আচলতে আমি যদি ক'বলৈ যাওঁ, প্ৰথম কথাটো হ'ল কি যে জাপানীজ এনকেফেলাইটিছ অৰ্থাৎ জেই আৰু যিটো একিউট এনকেফেলাইটিছ চিনড্ৰম অৰ্থাৎ AES, এই দুইটা ৰোগ আচলতে এক প্ৰকাৰ পৃথক ৰোগ, কিন্তু দুইটাৰে লক্ষণসমূহ প্ৰায় একে ধৰণৰ দেখা পোৱা যায়। অৰ্থাৎ দুয়োটাই ভাইৰাছ বা বেক্টেৰিয়াৰ ফলতে আচলতে মানুহৰ কেন্দ্ৰীয় যি স্নায়ুতন্ত্ৰ বা মগজুত আক্ৰমণ কৰে আৰু তাৰ ফলতে এই ৰোগসমূহ দেখা যায়। আৰু AES ৰোগ সাধাৰণতে এটা ৰোগ বুলি ধৰা নহয়, আৰু ইয়াৰ ফলত যিসমূহ লক্ষণ দেখা দিয়ে সেই লক্ষণসমূহক লৈ পেলাই প্ৰথম অৱস্থাত এগৰাকী জেই অৰ্থাৎ জাপানীজ এনকেফেলাইটিছ ৰোগীও প্ৰথম অৱস্থাত সেই AESৰ লক্ষণসমূহ লৈ পেলাই হস্পিটেলত আহে আৰু তাৰ পিছতেই তেওঁক জেই জাপানীজ এনকেফেলাইটিছ পজিটিভ নে নিগেটিভ সেয়া ধৰা পেলায়। কাৰণ যিহেতু লক্ষণসমূহ প্ৰায় একে, আৰু বিশেষকৈ যদি জেই লক্ষণসমূহৰ কথা ক'ব যাওঁ তেতিয়া তাত প্ৰচণ্ড জ্বৰ, তীব্ৰ মূৰৰ বিষ, ডিঙি টানি ধৰা বা ৰোগী অচেতন হোৱা, এনেধৰণৰ ভ্ৰম প্ৰলেপ পকা, এনেধৰণৰ বিভিন্ন লক্ষণসমূহ জেইত সাধাৰণতে দেখা পোৱা যায়। আৰু সেই একেই ধৰণৰ লক্ষণসমূহে এই AES বা একিউট এনকেফেলাইটিছ চিনড্ৰম নামৰ ৰোগটো দেখা যায়। আমি যদি বিগত প্ৰায় কেইটামান বছৰৰ তথ্য চাবলৈ যাওঁ তেতিয়াহ'লে 2021 চনত প্ৰায় 300 গৰাকী ৰোগী আক্ৰান্ত হৈছিলে এই জেইত, আৰু তাৰ পৰা প্ৰায় 40 গৰাকী ৰোগীৰ মৃত্যু হৈছিলে। একেধৰণে 2022 চনত প্ৰায় 850 গৰাকী মান ৰোগী আক্ৰান্ত হৈছিলে জেইত, একেধৰণে 95 গৰাকী মান লোকৰ মৃত্যু হৈছিলে। 2023 প্ৰায় 500 গৰাকী ৰোগী আক্ৰান্ত হোৱাৰ বিপৰীতে 80 গৰাকী ৰোগীৰ মৃত্যু হৈছিলে। আৰু 2024 চনত 400 গৰাকী প্ৰায় ৰোগী আক্ৰান্ত হৈছিলে আৰু প্ৰায় 60 গৰাকী ৰোগীৰ মৃত্যু হৈছিলে। আৰু 2025 চনত প্ৰায় 350 পৰা 400 ৰোগী আক্ৰান্ত হৈছিলে আৰু প্ৰায় 40 পৰা 50 গৰাকী ৰোগীৰ মৃত্যু হৈছিলে। যদি আমি এই তথ্যসমূহৰ বা এই পৰিসংখ্যাসমূহ যদি চাওঁ তেতিয়াহ'লে জুলাই আৰু আগষ্ট মাহত আটাইতকৈ বেছি সংক্ৰমিত হয় এই জেই। আৰু এইটো স্বাভাৱিক কথা এটা, কাৰণ জুন মাহৰ পৰা যিহেতু প্ৰায় এক প্ৰকাৰ বাৰিষা আৰম্ভ হয় আৰু সেই বাৰিষাৰ সময়ছোৱাতে মহসমূহৰ বংশবৃদ্ধি হয়, আৰু সেই সময়ছোৱাতে এই জাপানীজ এনকেফেলাইটিছ ৰোগসমূহ মহৰ ফলতে যিহেতু হয়, যিটো জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাহক কিউলেক্স মহ নামৰ সেই কিউলেক্স মহৰ পৰা যিহেতু সেই ভাইৰাছ বিয়পে, গতিকে তাৰ ফলতে হয়। আৰু সেই পৰিসংখ্যাসমূহৰ আমি কথা ক'লো, আৰু বিশেষকৈ মৃত্যুৰ হাৰ প্ৰায় এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ মৃত্যুৰ হাৰ প্ৰায় 20 পৰা 30% দেখা যায়। কিন্তু তাৰ বিপৰীতে এই জেই এইটো কাৰণে ভয়ংকৰ, কাৰণ বিভিন্ন ধৰণৰ চিৰস্থায়ী প্ৰভাৱ ৰৈ যায়, চিৰদিনৰ বাবে পংগু হয়, মগজু ক্ষতিগ্ৰস্ত হয়, আৰু তাৰ তেনেকুৱা ধৰণৰ ৰোগীৰ সংখ্যা হৈছে প্ৰায় 30 পৰা 50%। অৰ্থাৎ মই যিসমূহ পৰিসৰ জনালো আক্ৰান্ত ৰোগীৰ, সেই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ এটা দেখা পোৱা যায়। আৰু 2026 বৰ্ষৰ আজি এই জুনৰ 18 তাৰিখলৈকে যদি আমি চাওঁ তেতিয়াহ'লে জেইত আক্ৰান্ত হৈছিল আজিলৈকে প্ৰায় 35 গৰাকী ৰোগী, আৰু মৃত্যু হৈছে এতিয়ালৈকে প্ৰায় 7 গৰাকীকৈ ৰোগী। আৰু যি AES নামৰ এই লক্ষণসমূহ দেখা পোৱা ৰোগটো আছে, যিটো মই ইতিমধ্যে ক'লো একিউট এনকেফেলাইটিছ চিনড্ৰম, এই AESত আক্ৰান্ত হৈছিল প্ৰায় 470 গৰাকী ৰোগী, আৰু তাৰ বিপৰীতে মৃত্যু হৈছে 32 গৰাকী। অৰ্থাৎ জেইত আক্ৰান্তসকল, মই পুনৰবাৰ ক'ব বিচাৰিছো যে এইচ ৰোগীসকল জেই নহ'ব পাৰে, অৰ্থাৎ এইচ ৰোগীসকল জাপানীজ এনকেফেলাইটিছ ৰোগী নহ'ব পাৰে, কিন্তু যিসকল জেই ৰোগী থাকে তেওঁলোকৰ প্ৰথম লক্ষণসমূহো কিন্তু AESৰ ধৰণে হয়। আৰু তাৰ কাৰণে বিভিন্নজনে আচলতে ভুল ভাবি লয় যে জেই মানে AES বা AES মানে জেই, এনেকুৱা ধৰণৰ এটা ভুল কৰে, আৰু যাৰ বাবে আজি NHMৰ ফালৰ পৰা এই স্পষ্টীকৰণ দিয়া দেখা পোৱা গৈছে। আৰু জেই আক্ৰান্তৰ ক্ষেত্ৰত বিশেষকৈ শিশু অৱস্থাতে বিভিন্ন ধৰণৰ টীকাকৰণৰ ব্যৱস্থা কৰা হয়। বিশেষকৈ শিশুসকলে 9 মাহতে প্ৰথমটো তেওঁলোকে পালি গ্ৰহণ কৰে, বা পৰৱৰ্তী সময়ত দ্বিতীয় পালি 1.5 বছৰৰ পৰা 2 বছৰৰ ভিতৰত প্ৰায় 16 পৰা 20 মাহ যদি মোৰ ভুল হোৱা নাই, তেতিয়া সেই সময়ছোৱাতে প্ৰায় দ্বিতীয়টো পালিও তেওঁলোকক প্ৰদান কৰা হয়। আৰু এই
যেই ৰোগীসকলক চৰকাৰী হস্পিটেলসমূহত টেষ্ট কৰিবৰ বাবে এলাইট টেষ্ট নামৰ যিটো টেষ্ট আছে সেই টেষ্টটো সম্পূৰ্ণ বিনামূলীয়াভাৱে কৰা হয় চৰকাৰী হস্পিটেলসমূহত আৰু একেধৰণে যেই ৰোগীসকলৰ বাবে প্ৰতিখন হস্পিটেলতে ICUৰ সংৰক্ষণৰ ব্যৱস্থা থাকে গতিকে বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱাৰ ফালৰ পৰা এইসমূহত গুৰুত্ব দিয়া হয় আৰু যেই এইটো কাৰণে ভয়াৱহ আৰু যেই যিসমূহ লক্ষণ মই ইতিমধ্যে উল্লেখ কৰিলো যে প্ৰচণ্ড মূৰৰ বিষ হওক তীব্ৰ জ্বৰ হওক বা এনেধৰণৰ ডিঙি টানি ধৰা হওক তাৰোপৰি ভ্ৰম কোৱা হওক এনেকুৱা ধৰণৰ ৰোগসমূহ দেখিলে ততাতীয়াকৈ হস্পিটেলত বা চিকিৎসকৰ কাষ চপাটো দৰকাৰ আৰু চিৰদিনলৈ যে পংগু হয় বা সেয়া হৈছে আটাইতকৈ ভয়াৱহ কাৰণ চিৰদিনলৈ পংগু হৈ পৰাটো আৰু প্ৰায় 30-ৰ পৰা 50% ৰোগীয়ে এনেকুৱা ধৰণৰ লক্ষণসমূহ ধৰা পৰা দেখা যায় আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত যেই প্ৰতিৰোধক ইতিমধ্যে আছে মই ক'লোৱে যে টীকাকৰণৰ ব্যৱস্থা হৈছে আৰু যিসমূহ জিলা যেই অতি বেছি হাৰত হৈ আচলতে সেইসমূহত যিসমূহ প্ৰাপ্তবয়স্ক লোক থাকে তেওঁলোকৰ কাৰণে টীকাকৰণৰ বিশেষ ব্যৱস্থা লোৱা দেখা পোৱা যায় তাৰোপৰি কালিৰ দিনটোত স্বাস্থ্যমন্ত্ৰীগৰাকীও GMCHত উপস্থিত হৈছিল আৰু GMCHত উপস্থিত হৈ তেওঁ বিভিন্ন ধৰণৰ ফগিঙৰ কথা উল্লেখ কৰিছে অৰ্থাৎ ধোঁৱা ছটিওৱা বা বিভিন্ন ধৰণৰ আঁঠুৱা ল'বৰ বাবে পৰামৰ্শ আগবঢ়াইছে গতিকে এনেধৰণৰ বিভিন্ন কথা আহি পৰে আৰু পুনৰবাৰ ক'ব বিচাৰিম যে এই যিটো স্পষ্টীকৰণ দাঙি ধৰিছে NHMৰ ফালৰ পৰা তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে যিটো AES অৰ্থাৎ একিউট এনকেফেলাইটিছ চিনড্ৰম আৰু জেই অৰ্থাৎ জাপানিজ এনকেফেলাইটিছ এই দুটা সম্পূৰ্ণৰূপে সম্পূৰ্ণ সাদৃশ্য আছে যদিও পৃথক ৰোগ গতিকে AESত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা এতিয়ালৈকে ৰাজ্যত প্ৰায় 2026 চনটোত 470 গৰাকী হৈছে আৰু মৃত্যু প্ৰায় 32 গৰাকী হৈছে কিন্তু জেইত আক্ৰান্ত হৈছে এতিয়ালৈকে প্ৰায় 35 গৰাকী ৰোগী আৰু মৃত্যু হৈছে ৰাজ্যখনত প্ৰায় 7 গৰাকী আৰু যিহেতু কৃষ্ণ আপুনি উল্লেখ কৰিছিল GMCHৰ কথাটো গতিকে GMCHত যদি এপ্ৰিল মাহৰ পৰা আজিৰ জুন মাহলৈকে চাওঁ তেতিয়াহ'লে প্ৰায় 12 গৰাকী ৰোগী সম্ভৱতঃ আছিলে জেইত আক্ৰান্ত ৰোগী আহিছিলে আৰু তাৰে 4 গৰাকী 4 পৰা 5 গৰাকী ৰোগীৰ মৃত্যু হৈছিলে আৰু আন 4 গৰাকী ICUতে তেওঁলোকে আছিলে আৰু আন যি 4 গৰাকী তেওঁলোক সুস্থ অৱস্থাত ঘৰলৈ গৈছিলে গতিকে এইসমূহ আছিলে তথ্য গতিকে এইখিনি হৈছে সবিশেষ কৃষ্ণা হয় কৌশিক তালুকদাৰক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে আৰু এনেদৰে এতিয়া ৰাজ্যখনত বৃদ্ধি পাবলৈ ধৰিছে জাপানিজ এনকেফেলাইটিছ